নমস্কাৰ। এইটো ভিডিঅ'টো ভোটাৰ আই ডি কাৰেকশ্যনৰ পিছত অহা এটা এৰৰ ৰিলেটেড হয়। যেতিয়া আমি ভোটাৰ আই ডি কাৰেকশ্যন কৰোঁ ফৰ্ম 8 বা যিকোনো জেগাত, তেতিয়া আমাক এটা একনলেজমেণ্ট দিয়া হয় আৰু এইটোকে আমি ট্ৰেক কৰি পেলাই চাব পাৰোঁ ষ্টেটাছটো। কিন্তু কি হয়, যেতিয়া আমি চেক কৰিব ট্ৰাই কৰোঁ তেতিয়া এৰৰটো আহে। তো এৰৰটো কিয় আহে, কেনেকৈ ঠিক কৰিব পাৰি, সেইটো ৰিলেটেড হয় ভিডিঅ'টো। তো ৱেবছাইটত অহাৰ পিছত যিটো NVSP পৰ্টেল হয়, আজিকালি এনেকৈ আহে। তাৰপিছত যেতিয়া আমি ট্ৰেক এপ্লিকেশ্যন ক্লিক কৰিম আৰু যিখন একনলেজমেণ্ট থাকে সেইখন যেতিয়া আমি একনলেজমেণ্ট নম্বৰ তাৰ পৰা কপি কৰি যেতিয়া আমি চেক কৰিবৰ কাৰণে ট্ৰাই কৰিম, যেতিয়া আমি পেষ্ট কৰাৰ পিছত ছাবমিট কৰিলে এই এৰৰটো আহে। এই এৰৰটো কিহৰ কাৰণে আহে? যেতিয়া একনলেজমেণ্ট নম্বৰ সেইটো আলফা নিউমেৰিক হয় আৰু যেতিয়া কপি কৰে OCR টেকনলজি থ্ৰুদি কপি হয়, তো কপি হ'লে কি হয়, যিটো ভিজুৱেলি দেখা পাই থাকে সেইখিনি বস্তুহে কপি কৰে, ইয়াতে ইউনিকোড এটি কপি নহয়। ইউনিকোডত কি হয়, যিবিলাক যেনেকুৱা ডিজিট হয় বা এলফাবেট হয়, তেনেকে ভিতৰৰ পৰা এটা কোড আহে, সেইটোৱে কপি হয়। বাট যিটো ভিজুৱেলি কপি হয় OCR থ্ৰুদি, সেইটো যিটো ভিজুৱেলি দেখা পায় সেইটোহে কপি হয়। তাৰ কাৰণে এইটো এৰৰটো আহে। তো ইয়াতে আমি বেচিকেলি চাব গ'লে কি হয়, এইটো যেনেকে এলফাবেট হয়, C টো এলফাবেট হয়, ঠিক তেনেকে আৰু এটা এলফাবেট থাকে। সেই এলফাবেটটো কি ক'ত থাকে, ইয়াতে চিৰ পিছত এটা ডিজিট থাকিব, আগত ডিজিট এটা থাকিব, তাৰপিছত এইটো যিটো জিৰ' দেখা পাইছে এইটো একচুৱেলি জিৰ' নহয়। এইটো যিটো OCR কপি হৈছে তেতিয়া সেইটো কাৰণে জিৰ' শ্ব' হৈছে, এইটো একচুৱেলি কেপিটেল লেটাৰ O হয়। যেতিয়া আমি কেপিটেল লেটাৰ O কৰি পেলাই এইটো চাৰ্চ কৰিম, তেতিয়া অৰিজিনেল ৰিজাল্টটো আহিব, কাৰণ এইটো অৰিজিনেলি জিৰ'ই হয়। ঠিক আছে, তো এতিয়া আমি চাবমিট কৰিলে ডেটাখিনি শ্ব' হৈছে। তো ফৰ্মখন চাবমিট হোৱা বুলি আহিছে। তো এইখিনিয়ে আছিলে ক'ব লগা। তো মেইনলি কি হয়, এইটো যিটো C থাকে সকলোৰে থাকে, ইয়াতে C জেগাত কোনোবাৰ B থাকিব পাৰে, কোনোবাৰ N S যিকোনো থাকিব পাৰে। তাৰপিছত তাৰে আগত এটা ডিজিট থাকিব, তাৰে পিছত যিটো জিৰ' থাকে সেইটো O কৰি দিব। আৰু কিছুমানৰ ইয়াতেও থাকিব পাৰে, তো এইকেইটা জিৰ' কেইটা এবাৰ O কৰি চাব, তেনেকে এইটো চল্ভ হৈ যাব। ধন্যবাদ।